নমস্কাৰ 24 চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো পুৱাৰ প্ৰথমটো খবৰ আজি 15 ডিসেম্বৰ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা বিশেষ দিন আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী সকলৰ বাবে এটা বিশেষ দিন কিয়নো আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় সপ্তাহ 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ অনুষ্ঠিত হ'ব অৰুণোদয় সপ্তাহ আৰু এই সপ্তাহৰ ভিতৰতে আপুনি লাভ কৰিব অৰুণোদয় ধনৰ বিশেষ যি আঁচনি সেই ধনৰ বাবে আপুনি আপোনাৰ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আপুনি যদি আবেদন কৰিছিলে তেনেহলে আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব আজিৰে পৰা জিলাই গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু সেই গাঁও সভাসমূহত আপুনি উপস্থিত থাকিব লাগিব যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পূৰ্বে লাভ কৰা নাই তেনেহলে আপুনিও দেৰি নকৰিব যদি আপোনাৰ গাঁৱত এই সভা অনুষ্ঠিত হৈছে অৰুণোদয় হিতাধিকাৰীৰ সভা অনুষ্ঠিত হৈছে আপুনি সেই সভালৈ যাওক সেই সভাত অংশগ্ৰহণ কৰক আৰু নিজৰ নাম পঞ্জীয়ন কৰক আৰু চৰকাৰৰ এই যি অভিলাষী আঁচনি এই অভিলাষী আঁচনিত আপুনিও অংশগ্ৰহণ কৰক আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আজিৰে পৰা ৰাজ্যত যেটো অৰুণোদয় সপ্তাহ আৰম্ভ হৈছে আজিৰে পৰা গাঁও সভালৈ যাওক ৰাজ্যৰ মহিলাসকল যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে গাঁও সভালৈ যাওক নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ'ব পাৰে অৰুণোদয় ধন আপুনি যদি নিজৰ নাম কি অন্তৰ্ভুক্ত নকৰে আপোনাৰ ধন কৰ্তন হ'ব পাৰে 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ আৰম্ভ হৈছে অৰুণোদয় সপ্তাহ ৰাজ্যৰ অৰুণোদয় সপ্তাহ আৰম্ভ হৈছে আজিৰে পৰা এই সপ্তাহত জিলাই অনুষ্ঠিত হ'ব গাঁও সভা ইতিমধ্যে প্ৰতিখন জিলাতে এই গাঁও সভা অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত আপুনি উপস্থিত থাকিব লাগিব ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা কেইবাদিনৰ পৰা তেওঁ কৈ আছে এই কথা তেওঁ ঘোষণা কৰিছে যে এইবাৰ অৰুণোদয় যিসকল প্ৰকৃত হিতাধিকাৰী সেই প্ৰকৃত হিতাধিকাৰী সকলক বাছি উলিয়াবৰ বাবে যেটো অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে বহু ব্যক্তিয়ে এজনৰ নামতে দুজনৰ যিসমূহ ধন লৈ আছে সেই সমূহ দুৰ্নীতি নোহোৱা কৰিবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নতুনকৈ অৰুণোদয় সপ্তাহ আৰম্ভ হোৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু ইয়াৰ জৰিয়তে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল কিন্তু তেওঁলোক প্ৰকৃত হিতাধিকাৰী যাৰ ঘৰত এখনকৈ ৰেচন কাৰ্ড আছে সেই সকল মহিলাই যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই সেই প্ৰকৃত হিতাধিকাৰী সকলক বাছি উলিয়াবৰ বাবে এতিয়া জিলাই অনুষ্ঠিত কৰা হৈছে গাঁও সভাসমূহ এই গাঁও সভাসমূহলৈ আপুনি যাব পাৰিব আৰু আপোনাৰ নাম আপুনি পঞ্জীয়ন কৰিব লাগিব যদি আপুনি অৰুণোদয় আঁচনিৰ ধনৰ বাবে আবেদন কৰিছে তেনেহলে আপোনাৰ যিসমূহ তথ্য সেই তথ্যসমূহ দিয়াৰ পিছত আপোনাৰ যি বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ সেই বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ যদি আপুনি দেখুৱাইছে আপোনাৰ প্ৰয়োজনীয় সকলো নথিপত্ৰ জমা দিছে তাৰ পিছতো যদি আপুনি অৰুণোদয় ধন লাভ কৰা নাছিলে তেনেহলে এয়া আপোনাৰ বাবে এটা ডাঙৰ সুযোগ কিয়নো আজিৰে পৰা যিসমূহ গাঁও সভা অনুষ্ঠিত হ'ব সেই গাঁও সভাসমূহলৈ আপুনি গৈ আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব আৰু ইয়াৰ লগতে আপোনাৰ নাম আপুনি তাত পঞ্জীয়ন কৰিব পাৰিব আৰু আপুনি প্ৰকৃত হিতাধিকাৰী যোগ্য বিবেচিত হলে আপোনাৰ নাম পঞ্জীয়ন কৰা হ'ব আৰু আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু যিসকলে ৰেচন কাৰ্ড থকাৰ পিছতো তেওঁলোকে লাভ কৰা নাছিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ বিপৰীতে যিসকলে দুৰ্নীতি কৰি আছিল যাৰ ঘৰত ৰেচন কাৰ্ড নাই বা যাৰ ঘৰত চাকৰি আছে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে সেই সকল ব্যক্তিৰ নাম অৰুণোদয় আঁচনিৰ ধনৰ পৰা কৰ্তন কৰা হ'ব প্ৰকৃত হিতাধিকাৰী বাছি উলিয়াবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু আজিৰে পৰা গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত আপুনি উপস্থিত থাকিলে আপুনিও লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন আজিৰে পৰা এটা বিশেষ দিন ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী সকলৰ বাবে আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম অৰ্থাৎ কোনোবা যদি
কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিবিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিবিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা